Hello guys, good morning. Welcome back to my new blog. Guys, এতিয়া মই মানে ৰেডি হ'ম। চ' ৰেডি হোৱাৰ আগত মই মানে কি কৰোঁ, এই মোৰ কাপোৰ কেইটামান আছে, এইখিনি ধুই লওঁ। ধোৱাৰ পিছত মানে গা পা ধুই ওলাম আৰু এই ইয়াকো বনাব লাগে ই ৰিক্সাটো। মেকানিকটো মাতিছোঁ, মেকানিকটো মানে ডিলাৰৰ হয়। চ' কোনো ফিক্স দিয়া নাই মানে কেতিয়া আহিব পাৰে। চ' সেইকাৰণে ভাবিছোঁ তাক নহয় মই বেলেগ এটাকে গাড়ীটো লৈ যাই দিম নেকি। গাড়ী টানি লৈ যাব লাগিব, মেইন কাৰণ হৈছে এইটো, মানে চলাই লৈ যাব পৰা অৱস্থাত নাই। চ' সেইকাৰণে অহাহেঁতেন ভাল আছে বুলি ভাবি আছিলোঁ। আগত আহিম বুলি কৈছিলে কিন্তু অহা নাই। চ' সেইকাৰণে ভাবোঁ এইবাৰতো নাই, তাক ৰখি নাথাকোঁ, টানিয়ে লৈ যাম বুলি। ঠিক আছে গাইছ, মই ফটাফট ৰেডি হওঁ। ৰেডি হৈ লওঁ, তেল চেল ক্ৰীম চিম যি লাগে অলপ লগাই লওঁ, নহ'লে মানে কি হয় স্কিনটো ড্ৰাই হৈ থাকে না। চ' ফটাফট লগাই লওঁ। ভেচলিনটো অলপ লগাই ল'লোঁ, নহ'লে উঠটো ফাটি থাকে না ঠাণ্ডাত। চ' মোৰ যিখিনি লগাব লগা আছে লগাই ল'লোঁ, ক্ৰীম চিম যি তেল চেল লগাই ল'লোঁ। এতিয়া কিবা এটা খাওঁ, তাৰপিছত যাওঁ। আজি এই জেকেটটো পিন্ধিলোঁ গাইছ, মানে মই যিটো কাপোৰ আনিছিলোঁ তাৰে পৰা এটা মোক ভাল লাগিল, লৈ ল'লোঁ। কেনে লাগিছে গাইছ, ভাল লাগিছে না? ভাল লাগক বেয়া লাগক কি আছে নহয় না, দেহা গৰম কৰিলে হ'ল, মানে দেহাত ঠাণ্ডা নালাগিলে হ'ল। আৰু ইমান দামীও নহয়, কিনো পিন্ধিলে হৈছে যাতে ঠাণ্ডাৰ পৰা বাচি থাকোঁ, হয় না গাইছ? তেতিয়াহ'লে মই এতিয়া অফিচত যাই আছোঁ। অনুপমকো লৈ যাব লাগে ইয়াৰ পৰা, মানে তাৰ ৰুমৰ পৰা। যাম বলক। চ' গাইজ মই অনুপমৰ ৰুমত পালোঁ, এতিয়া পালোঁ। আৰু ই ইয়াত কি বা কৰি আছে? তই কি কৰি আছিলি ইয়াত? ঐ দৰ্জা কি খুলিব নোৱাৰি যে এইটো? গোটেই আন্ধাৰ ৰুম চাওক না, মানে একো দেখাই নাপায়। হোৱা নাই নেকি তোৰ? ঐ সেইটোৱেতো কৈছোঁ, আগত অফিচত যাওঁ, তাৰপিছত মানে মেচিনখিনি ইয়াৰ ৰুমতে থোৱা আছে, মেচিনটো ইয়াৰ পৰা লৈ যাওঁ। কাৰণ স্কুটিত লৈ যাম না, স্কুটিত মানে কি হয় গোটেই সোপা নাহে, সৰুখিনি আগত লৈ যাওঁ, তাৰপিছত যি ডাঙৰ মেচিন আছে সেইকেইটা অলপ পিছত লৈ যাওঁ। চ' তোৰ হোৱাই নাই দেখোন। মই আহিলোঁ ঘৰৰ পৰা গা পা ধুই ভাত চাত খাই, কি কৰি থাকোঁ ৰে ভাই, দেৰি হৈ গৈছে। ত' গাইছ যাওঁ এতিয়া, বেছি দেৰি নকৰোঁ, ফটাফট যাওঁ। আৰু আজি বা ক'ত ডিউটি দিয়ে চাওঁ, ভাল জেগাত দিলে ভাল হয়। কাৰণ যোৱাকালি যিটো ধূলি গাইজ কৈ লাভ নাই, মানে মেচিন অলপ লগালে ইমান ধূলি উৰিছে, মানে কালি কৈ লাভ নাই। গাইজ আমি এতিয়া আমাৰ অফিচৰ যাত্ৰা আৰম্ভ কৰিলোঁ। সেইটো চাওক, এইটো শ্বৰ্টকাট ৰাস্তাত আহিছোঁ, সেইটো চাওক। গাইজ অফিচত গৈছিলোঁ, অফিচৰ পৰা আহোঁতে ৰাস্তাৰ পৰা মই এই ধনিয়া কেইটামান আৰু মানে এইটো বেঙেনা পুলি কেইটামান লৈ আহিলোঁ, মানে ঘৰতে ৰুম আৰু সেইকাৰণে। গাইজ আমাৰ এইটো বাংলাত কাম খতম, কাম শেষ কৰিলোঁ এইটো বাংলাত। এতিয়া যাম বেলেগ এটা বাংলাত। আৰু যাওঁতে যাওঁতে আমি যিটো ফুল কেইটামান কাটিছিলোঁ সেই ফুলটো চব মানে দুই এটামান লৈ ল'লোঁ। এইটো মই ঘৰতে ৰুমগৈ, মানে আমাৰ পূজা কৰি থাকে না, পূজাৰ কাৰণে মানে ফুলটো লাগে। এইটো ৰুই দিওঁ, ৰুলে যদি ইয়াৰে ফুল হয় তেতিয়াহ'লে ভালে। ফুলটো লাগেই, মানে এনেই ৰাতিপুৱা সময়ত ফুল লাগে, চ' সেইকাৰণে এইটো লৈ ল'লোঁ। গাইজ মই এতিয়া দোকানত আহিলোঁ, মানে ঘৰৰ সোমোৱাৰ ভিডিঅ'টো মই আপোনালোকক নেদেখালোঁ, কিন্তু ডাইৰেক্টলি ঘৰৰ পৰা মই দোকানত আহি গ'লোঁ। তাৰমানে বহুত দীঘল হৈ যাব ভিডিঅ'টো, চ' সেইকাৰণে মই দোকানতে আহি গ'লোঁ। এইটো চাওক, আজি অলপ পদ্ধতিটো বেলেগ হৈছে, তলত দিয়া নাই, ডাইৰেক্ট ওপৰতে দি দিলোঁ। এই যিটো ফুচকাৱালা ভাই, ইয়াৰ পৰা 20 টকা মই খালোঁ। ভাত খোৱা নাই, কিন্তু ভাত খাম অলপ পিছত যাই কিনে। ডাইৰেক্ট মানে মই ডিউটিৰ পৰা আহি কিনে দোকানতে আহি গ'লোঁ। মানে
হেল্ল' গাইজ, মই এতিয়া ঘৰৰ পৰা আহিছোঁ আৰু আহোঁতে দেৰি হ'ল আজি, কাৰণ মানে কামৰ পৰা দেৰিকৈ গৈছোঁ। আৰু আমাৰ বস্তু এইখিনি থাকিল আৰু ভাইয়াজিৰ সেইখিনি থাকিল। ভাইয়াজিৰ খুবেই 15 পিছমান থাকিল। আমাৰ আছে দেখোন, আমাৰো বেছি নাই। চ' মানে আৰু বেছি দেৰি ভিডিঅ'টো নকৰোঁ, কাৰণ মানে গধূলি হ'ল না। গধূলি হোৱাৰ কাৰণে মানে কি হ'ল, মোৰ যিটো ভিডিঅ' কোৱালিটিটো ইমান খাচ নহ'ব। চ' সেইকাৰণে মই কি কৰোঁ, ভিডিঅ'টো আজি ইয়াতে শেষ কৰোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, এটা লাইক কৰি দিব। আৰু যদি ভিডিঅ'টো নতুন আহে তেতিয়া এটা ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনালোকে ফেচবুকত চাইছে, এটা ফ'ল' কৰি দিব। তেতিয়ালৈকে ৰাখোঁ, কাৰণ গধূলি হোৱাৰ কাৰণে মই ৰাখিম লৈছোঁ। যদি মোৰ ওচৰত লাইট চাইট কেনেকুৱা চিষ্টেম থকাতে মই এতিয়াও ভিডিঅ'টো বনাই থাকিলোঁ হয়, কিন্তু মোৰ ওচৰত একো নাই। সেইকাৰণে মই এটা কৈছোঁ। আৰু মোৰ যিটো মাত আপোনালোকে শুনা নাপাব, কাৰণ ৰাস্তাৰ কিনাৰত না বহুত গাড়ী গৈ থাকে, সেইটো কাৰণে মোৰ মাতটো ক্লিয়াৰ নাই হৈ পৰে। তো আজিৰ কাৰণে ৰাখিছোঁ, বাই।